বছৰ পূৰ্বে বজাৰতে ওলোৱা নাছিল আমচু এতিয়া আমচুৱে দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীক গালিগালাজ কৰি বিবৃতিও দিয়ে আমচুৱে সোণাপুৰৰ শেহতীয়া উচ্ছেদ অভিযান আৰু আমচুৰ স্থিতিক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘুৰ নিৰাপত্তা প্ৰসংগত ডক্টৰ শৰ্মাই ক'লে মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়ে আমচুক নিৰাপত্তা নাথাকিলে জেললৈ গ'লহেঁতেন আমচু নেতা কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে আগতেতো এইবোৰ নহৈছিল গতিকে এইটো এটা ভাল পৰিৱেশ আছে পৰিৱেশটো বেয়া হলেতো নিৰাপত্তাহীন নহলেতো মোৰ এগেইনষ্টত কোনোবাই ক'লে পুলিচ এটাক ধৰিব লাগিছিল পুলিচেতো কাকো নধৰে উচ্ছেদৰ বিৰোধিতা কৰা আমচুক উদ্দেশ্যি সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমচুক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে সংখ্যালঘুৰ নিৰাপত্তা আছে অসমত বেদখলকাৰীক উচ্ছেদ কৰাটো নিৰাপত্তাহীনতাত নপৰে সোণাপুৰৰ উচ্ছেদটো জনজাতীয় বেল্টৰ কথা তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই আমাৰতো নিৰাপত্তা দেখোন 20 বছৰ পূৰ্বে বজাৰতে ওলাবলৈ সাহস কৰা নাছিল আমচুৰ সদস্য এতিয়া নিৰাপত্তা আছে বাবে দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীক গালিগালাজ কৰি বিবৃতিও দিয়ে আমচুৱে ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ লৰাটো বজাৰতে নোলাইছিল এতিয়াতো আমচুৰ লৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই উচ্ছেদৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ত আমচুৱে দিয়া পত্ৰক লৈও সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘুৰ নিৰাপত্তা ক'ত বিঘ্নিত হৈছে বুলি আমচুক মুকলি প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে কাজল গাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায়ৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ 20 বছৰ পূৰ্বে বজাৰতে ওলোৱা নাছিল আমচু এতিয়া আমচুৱে দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীক গালিগালাজ কৰি বিবৃতিও দিয়ে আমচুৱে সোণাপুৰৰ শেহতীয়া উচ্ছেদ অভিযান আৰু আমচুৰ স্থিতিক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘুৰ নিৰাপত্তা প্ৰসংগত ডক্টৰ শৰ্মাই ক'লে মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়ে আমচুক নিৰাপত্তা নাথাকিলে জেললৈ গ'লহেঁতেন আমচু নেতা কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে আগতেতো এইবোৰ নহৈছিল গতিকে এইটো এটা ভাল পৰিৱেশ আছে পৰিৱেশটো বেয়া হলেতো নিৰাপত্তাহীন নহলেতো মোৰ এগেইনষ্টত কোনোবাই ক'লে পুলিচ এটাক ধৰিব লাগিছিল পুলিচেতো কাকো নধৰে উচ্ছেদৰ বিৰোধিতা কৰা আমচুক উদ্দেশ্যি সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমচুক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে সংখ্যালঘুৰ নিৰাপত্তা আছে অসমত বেদখলকাৰীক উচ্ছেদ কৰাটো নিৰাপত্তাহীনতাত নপৰে সোণাপুৰৰ উচ্ছেদটো জনজাতীয় বেল্টৰ কথা তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই আমাৰতো নিৰাপত্তা দেখোন 20 বছৰ পূৰ্বে বজাৰতে ওলাবলৈ সাহস কৰা নাছিল আমচুৰ সদস্য এতিয়া নিৰাপত্তা আছে বাবে দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীক গালিগালাজ কৰি বিবৃতিও দিয়ে আমচুৱে ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ লৰাটো বজাৰতে নোলাইছিল এতিয়াতো আমচুৰ লৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই উচ্ছেদৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ত আমচুৱে দিয়া পত্ৰক লৈও সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘুৰ নিৰাপত্তা ক'ত বিঘ্নিত হৈছে বুলি আমচুক মুকলি প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে কাজল গাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায়ৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ